আছিলো ইফালে আহিছোঁ নহয় আপুনি গৈছিল নেকি পোন্ধৰ দিনৰ জাননী দিয়া হৈছে মোক যোৱাকালি বৰ্তামাৰী ৰাজহ চক্ৰৰ পৰা মণ্ডলে মোক নটিচখিনি দি দিলে তেওঁ আৰু মোৰ দায়িত্ব অনুযায়ী মই আজি কাম পালন কৰিছোঁ কিমান ঘৰ আছিলে ইয়াতে ইয়াতে টোটেল আমাৰ 2-3 ঘৰ আছে এইটো এৰিয়াত 22 ঘৰ আছে কিমান পৰিয়াল আছে 22 ঘৰৰ এতিয়া মানে 22 ঘৰ পৰিয়াল আছে কিন্তু কিমান তাত সদস্য সেইটো নাজানো বাৰু কিন্তু 22 ঘৰ পৰিয়াল আমি জাননী নিৰ্দিষ্ট সময় কেতিয়া দিছে আচলতে আৰু ক'ৰ পৰা এই জাননী জাৰি কৰিছিলে এইটো আপোনাৰ বৰ্তামাৰী ৰাজহ চক্ৰৰ পৰা আজি ইয়াত যে আপুনি বেদখল বুলি কৈছে বেদখল এটাও মানুহ নাই ইয়াতে এটা বেদখল কৰাৰ মানুহ নাই আপোনালোকে ক'ত আছে পেপাৰ মিলৰ মাটি আছিলে হা পেপাৰ মিলৰ মাটি আছিলে হয় এৰিয়াতে পৰিছোঁ এটা আমাৰ 2-3 ঘৰ মানুহ যি আছে ইয়াতে আমি এইটো সময়ত বা যিকোনো সময়ত চৰকাৰে কোৱাৰ লগে লগে আমি বস্তুখিনি এৰি দিম কিন্তু আমাক এই বানপানীৰ সময়টো আমাক মানে এইটো সময়টো আপোনালোকে আমাক চাব লাগিব আমি সময়ৰ পিছতে বাছ আহিব আমি আপোনালোকৰ সম্পত্তি আমি এৰি দি দিম